নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ ভাৰতবৰ্ষত বোলে দিনক দিনে হাৰ্ট এটেকত মৃত্যু হোৱা মানুহৰ সংখ্যা বৃদ্ধি পাই গৈছে। আৰু এই হাৰ্ট এটেকৰ সংখ্যা পুৰুষৰ মাজত বেছিকৈ দেখিবলৈ পোৱা যায় আৰু লগতে কম বয়সীয়া ল'ৰা ছোৱালীবিলাকৰ মাজত হাৰ্ট এটেকৰ সংখ্যা দেখিবলৈ পোৱা গৈছে। এইটো আটাইতকৈ বেয়া লক্ষণ। এটা খবৰ ওলাইছে কৰ্ণাটকৰ হাছান নামৰ ঠাই এডোখৰত 40 দিনত 23 জন লোকৰ মৃত্যু হৈছে আৰু সেই 23 জনেই হাৰ্ট এটেকত মৃত্যু হৈছে। মানে এডোখৰ ঠাই গোটেই কৰ্ণাটকত নহয়, এডোখৰ ঠাইত কৰ্ণাটকৰ এডোখৰ ঠাইত 40টা দিনত 23 জন লোকৰ মৃত্যু হৈছে আৰু সেই 23 জনেই হাৰ্ট এটেকত মৃত্যু হৈছে। আৰু এই 23 জন যে মৃত্যু হৈছে, 23 জনৰ ভিতৰত 19ৰ পৰা 25 বয়সৰ ল'ৰা ছোৱালীৰ সংখ্যা আটাইতকৈ বেছি আৰু মহিলাৰ সংখ্যা খুবেই কম, পুৰুষৰ সংখ্যা আটাইতকৈ বেছি হাৰ্ট এটেকত মৃত্যু হোৱা। গতিকে পুৰুষসকল অকণমান সাৱধান। আপোনালোকেও এই বিশেষ কামকেইটা নকৰিব, নহ'লে আপোনালোকেও হাৰ্ট এটেকৰ চিকাৰ হ'ব পাৰে। বৰ্তমান সময়ত এইকেইটা কাম কৰাৰ বাবে মানুহৰ মাজত হাৰ্ট এটেকৰ সংখ্যা বেছিকৈ হোৱাটো দেখিবলৈ পোৱা গৈছে। তো আপোনালোকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই আপোনালোকক এই ভিডিঅ'টোত জনাম যে হাৰ্ট এটেকৰ পৰা বাচিবৰ কাৰণে বা হাৰ্ট এটেক নহ'বৰ কাৰণে আমি কেনে ধৰণৰ ব্যৱস্থাপনাবিলাক অৱলম্বন কৰিব লাগে। ভিডিঅ'টো অকণমান প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। হাৰ্ট এটেকটো হৈছে এনেধৰণৰ এটা বেমাৰ যিটো আকস্মিকভাৱে হোৱা বেমাৰ। যেনেকৈ জ্বৰ, চৰ্দি, কাহ এইবিলাক হ'লে অকণমান আগতীয়া আগজাননী দিয়ে, কিন্তু হাৰ্ট এটেকটো হোৱাৰ কোনো ধৰণৰ তেনেকুৱা আগজাননী নিদিয়ে যে এইটো হ'ব পাৰে, সেইটো হ'ব পাৰে, এইটো চিমটম দেখা পায়। তেনেকুৱা একো চিমটম দেখা নাপায়, জাষ্ট ঘপকেনে হাৰ্ট এটেক আহে আৰু তেখেত মৃত্যুৰ ফালে গুচি যায়। এতিয়া আমি আমাৰ লাইফষ্টাইলত কিছুমান বস্তু বৰ্তমান সময়ত এড কৰিছোঁ। আমাৰ মানে জীৱন ধাৰণৰ প্ৰণালীটোত আমি এনেকুৱা কিছুমান বস্তু এড কৰি পেলাইছোঁ যিবিলাকৰ বাবে হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰথমটোৱে হৈ গ'ল অত্যাধিক তেল। অত্যাধিক তেলজাতীয় যিবিলাক নেকি আমি সামগ্ৰী খাওঁ, ফাষ্ট ফুড হৈ গ'ল বা অন্যান্য খাদ্যবস্তুবিলাক হৈ গ'ল, সেই খাদ্যবস্তুবিলাক খোৱাৰ ফলতেই আমাৰ বৰ্তমান সময়ত হাৰ্ট এটেকৰ সংখ্যা দেখিবলৈ পোৱা গৈছে। ফাষ্ট ফুড আৰু অত্যাধিক তেল ব্যৱহাৰ কৰা সামগ্ৰী, এই দুটা বস্তু আমাৰ শৰীৰৰ বাবে বহুত ক্ষতিকাৰক, কিন্তু এই দুটা বস্তু আমি অতি আনন্দেৰে খাওঁ সকলোৱে, আৰু যাৰ ফলত নেকি হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে। দ্বিতীয়তে, পুৰুষসকলে সঘনাই খাই থকা চিগাৰেট। কিছুমান পুৰুষে আছে ডেইলি এপেকেট দুপেকেট চিগাৰেট তেওঁলোকে সেৱন কৰি পেলায়। এইটো একেবাৰেই মাৰাত্মক। চিগাৰেটৰ ফলত হাৰ্ট এটেক অহাটো একদম অনিবাৰ্য বুলি ক'ব লাগিব। একেবাৰে বেয়া চিগাৰেট খোৱাটো। গতিকে যিসকল লোকে চিগাৰেট খায় অকণমান সাৱধান, চিগাৰেটটো অকণমান কমকৈ খাব। দ্বিতীয়তে হৈ গ'ল আমাৰ অধিক ওজন বৃদ্ধি পোৱা। 3 নম্বৰতে আমাৰ অধিক ওজন বৃদ্ধি পোৱা। আজিকালি মানুহবিলাক চাবচোন পেটুৱা, স্বাস্থ্যৰ কোনো গতি নাই, পেটটো ওলাই গুচি যায়, চৰ্বি এইফালে চৰ্বি, সেইফালে চৰ্বি, সেইফালে চৰ্বি, চবফালে চৰ্বিয়ে চৰ্বি। তো এইটো খোৱাৰ একমাত্ৰ কাৰণ হৈছে আমাৰ লাইফষ্টাইলটোত আমি ভালদৰে খোৱা পিন্ধা নকৰোঁ, খোৱাটো আমি ভালদৰে নকৰোঁ, টাইমমতে নুহোঁ, যাৰ ফলত নেকি আমাৰ অধিক ৱেইট বাঢ়ি যায়, অধিক আপোনাৰ সেই চৰ্বি বাঢ়ি যায়, আৰু যাৰ ফলত নেকি হাৰ্ট এটেক হয়। আৰু তাৰ লগতে আমি কাম নকৰোঁ। দৈনিক আজিকালি মানুহবিলাকে যোগাসন নকৰা হৈছে, প্ৰাকৃতিক কাম কাজবিলাক নকৰা হৈছে, ফলত কি হৈছে? মানুহ বেমাৰী হৈছে। আগতে মানুহবিলাকে খেতি পথাৰ কৰিবলৈ যায়, খেতি কৰিবলৈ নামে, তেওঁলোকৰ বেমাৰ কম হয়। আজিকালি মানুহে চপল নন ষ্টপ পিন্ধি থাকে, প্ৰকৃতিৰ লগত সংস্পৰ্শ নহয়, ফলত কি হৈছে? মানুহৰ ইটোৰ পাছত সিটো, সিটোৰ পাছত সিটো ন বেমাৰ ওলাই পৰিছে। তো হাৰ্ট এটেক হোৱাৰ এইকেইটাই যে মেইন কাৰণ তেনেকুৱা নহয়, বহুতো কাৰণ আছে। তো আপোনালোকক জাষ্ট কেইটামান আমি মানে ডেইলি কৰি থকা কামৰ বিষয়ে জনালোঁ, যিকেইটা নেকি আমি কৰোঁ। গতিকে এইকেইটা যদি আমি এৰি দিওঁ, এটলিষ্ট আমাৰ হাৰ্ট এটেকৰ সংখ্যা যথেষ্ট পৰিমাণৰ কমি যাব। তো পাৰিলে আপোনালোকে এই বস্তুকেইটা বা এই অভ্যাসকেইটা যদি আপোনালোকৰ আছে অকণমান এভইড কৰক। আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ সকলোকে লগ পোৱাৰ সাজিলোঁ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।